So hello everyone, welcome to Gyansoti Education Channel. পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি গুৱাহাটী হাইকোৰ্ট আৰু এডিআৰইত আহিবলগীয়া কেইটামান যথেষ্ট গুৰুত্বপূৰ্ণ আসাম জিঅগ্ৰাফিৰ কোৱেশ্যনছ যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিওটো সকলোৱে শেষলৈকে চাব। ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক, কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যিমানবোৰ ফ্ৰেণ্ড আছে সকলোকে এবাৰ শ্বেয়াৰ কৰি দিব। ঠিক আছে, বলো কিটা আৰম্ভ কৰোঁ। প্ৰথম কোৱেশ্যনটো হৈছে হুইচ নেশ্যনেল পাৰ্ক ইন আসাম ইজ ফেমাছ ফৰ গোল্ডেন লংগুৰ। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত হয়? কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক আৰু ওৰাং নেশ্যনেল পাৰ্ক। ইয়াৰ আনসাৰটো দিব সকলোৱে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কি হ'ব? আনসাৰটো দিয়াৰ আগতে মই ইয়াৰ কিছুমান ইনফৰমেশ্যন দি লওঁ। ইয়াৰ ইনফৰমেশ্যন কিছু হৈছে আপোনাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক হৈছে আপোনাৰ গোলাঘাট জিলাত অৱস্থিত। ক'ত অৱস্থিত? গোলাঘাট আৰু গোলাঘাট জিলাৰ গোলাঘাট, নগাঁও, বিশ্বনাথ আৰু কাৰ্বি আংলং এই পাঁচখন ডিষ্ট্ৰিক্টত আপোনাৰ আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কখন অৱস্থিত। আৰু ইয়াত আপোনাৰ কেতিয়া এষ্টাব্লিছ হৈছিলে সকলোৱে হয়তো জানে চাগে। 1905 চনত কি হৈছিলে আপোনাৰ ৰিজাৰ্ভ ফৰেষ্ট, 1905 চনত আপোনাৰ ৰিজাৰ্ভ ফৰেষ্ট হিচাপে আপোনাৰ ঘোষণা কৰা হৈছিলে। তাৰপিছত আপোনাৰ আকৌ 1974 আপোনাৰ নেশ্যনেল পাৰ্ক হিচাপে আপোনাৰ ডিক্লেয়াৰ কৰিলে আৰু 1985 চনত আপোনাৰ কি কৰিলে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিলে। মনত ৰাখিব, যথেষ্ট গুৰুত্বপূৰ্ণ হয় এক্সাম পইণ্টৰ ভিউৰ পৰা। ঠিক আছে, আৰু এইকেইটা ইনফৰমেশ্যন আপোনালোকে কাজিৰঙা নেশ্যনেল পাৰ্কৰ কাৰণে জনাটো দৰকাৰ। ইয়াত কিহৰ কাৰণে বিখ্যাত হয়? ইয়াত এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত হয়। সকলোৱে হয়তো জানে চাগে। ওৱান হৰ্ন ৰাইনৰ কাৰণে ফেমাছ হয়। ঠিক আছে, আপোনাৰ মনত ৰাখিব, মই লিখিয়ে দিছোঁ লাগিলে। আৰু নেক্সট কুৱেশ্যনটোলৈ যাওঁ। মানস নেশ্যনেল পাৰ্ক। মানস নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত হয় আপোনালোকে হয়তো সকলোৱে জানে চাগে, তথাপিতো মই ইনফৰমেশ্যন কিছুমান দি দিওঁ। মানস নেশ্যনেল পাৰ্ক আপোনাৰ অৱস্থিত হয় বাক্সা, চিৰাং আৰু ওদালগুৰি বৰ্ডাৰিং অফ ভূটান। ঠিক আছে, ভূটানৰ বৰ্ডাৰত আপোনাৰ অৱস্থিত হয়। আৰু ইয়াতে আৰু এটা কথা মন কৰিব, 1928 চনত ই ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিলে। আৰু তাৰপিছত আপোনাৰ লাহে লাহে 1990 চনত আপোনাৰ ইয়াক কি কৰিলে নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰিলে। আৰু আপোনালোকে হয়তো সকলোৱে জানে 1985ত ইয়াক কি কৰিছিলে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হ'ল। ইয়াত কিহৰ কাৰণে ফেমাছ হয়? টাইগাৰ্ছ, এলিফেণ্ট, হয় নহয়, আপোনাৰ পিগমি হওক, এইবিলাকৰ কাৰণে আপোনাৰ কি হয় ফেমাছ হয়, মনত ৰাখিব। আৰু ইয়াত কিহৰ কাৰণে বিখ্যাত হয়? ইয়াত বিখ্যাত হয় আপোনাৰ টাইগাৰ, এলিফেণ্ট আৰু আপোনাৰ পিগমি হওক, গল্ডেন লংগুৰ সামান্য পৰিমাণে পোৱা যায় ইয়াতে। ঠিক আছে, আৰু নেক্সট আহিলে আপোনাৰ ৰায়মনা নেশ্যনেল পাৰ্ক। যথেষ্ট গুৰুত্বপূৰ্ণ হয়। ৰায়মনা নেশ্যনেল পাৰ্ক আপোনাৰ কোন ডিষ্ট্ৰিক্টত অৱস্থিত হয়তো সকলোৱে জানে চাগে, হয়নে? কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অৱস্থিত হয়। আৰু আমাৰ আনচাৰটোৱে হৈছে আপোনাৰ ৰায়মনা নেশ্যনেল পাৰ্ক। ইয়াত আপোনাৰ যথেষ্ট পৰিমাণে ইয়াত কি হয় গল্ডেন লংগুৰ পোৱা যায়। ঠিক আছে, আমাৰ অসমীয়াত ক'বলৈ হ'লে সোণালী বান্দৰ পোৱা যায়। আৰু যথেষ্ট গুৰুত্বপূৰ্ণ হয় এক্সাম পইণ্ট অফ ভিউৰ পৰা, মনত ৰাখিব। আৰু ইয়াতে আপোনাৰ 2021 চনৰ 9 জুনত অসমৰ ঠিক আছে অন্যতম নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয়। আৰু নেক্সট আহিলে আপোনাৰ ওৰাং নেশ্যনেল পাৰ্ক। আৰু ওৰাং নেশ্যনেল পাৰ্ক আপোনাৰ দৰং জিলাত অৱস্থিত। ঠিক আছে, ওৰাং নেশ্যনেল পাৰ্ক আপোনাৰ ক'ত অৱস্থিত? দৰং জিলাত অৱস্থিত। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয় এক্সাম পইণ্ট অফ ভিউ। দৰং জিলা আৰু শোণিতপুৰ, হয়নে? দৰং জিলা আৰু শোণিতপুৰ জিলাত অৱস্থিত। আৰু ইয়াক আপোনাৰ কি হয় 1985 চনত আপোনাৰ ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিলে 1985 চনত। আৰু কি কৰিছিলে আপোনাৰ 1999 চনত আপোনাৰ ইয়াক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয়। ঠিক আছে, ইয়াত যথেষ্ট পৰিমাণে আপোনাৰ টাইগাৰ্ছ পোৱা যায়। আৰু ইয়াক আমি মিনি কাজিৰঙা বুলিও জানো। ঠিক আছে, মিনি কাজিৰঙা বুলি কাক কোৱা হয়? আপোনাৰ মিনি কাজিৰঙা হিচাপে কাক জনা যায়? আমি ওৰাং নেশ্যনেল পাৰ্কক আমি কি কৰোঁ মিনি কাজিৰঙা হিচাপে জানো। ঠিক আছে, ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব এক্সাম পইণ্ট অফ ভিউৰ পৰা। নেক্সট কুৱেশ্যনটো চাব। ইয়াৰ আনচাৰটো জনাব। নামেৰি নেশ্যনেল পাৰ্ক
অপশ্যনটো এটা দিয়া আছে যে নামেৰি নেশ্যনেল পাৰ্ক শ্বেয়াৰ্ছ ইটছ বাউণ্ডাৰী উইথ হুইচ ষ্টেটছ নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যৰ সৈতে সীমান্তৰ ভাগ কৰিছে ইয়াৰ আনচাৰটো হৈছে মেঘালয় নাগালেণ্ড অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা আপোনালোকে হয়তো সকলোৱে চাগে জানে চাগে ইয়াৰ আনচাৰটো হ'ব আপোনাৰ অৰুণাচল প্ৰদেশ নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাৰ অৱস্থিত এই উত্তৰ সীমান্ত অৰুণাচল প্ৰদেশৰ সৈতে সংলগ্ন আপোনালোকে হয়তো সকলোৱে জানে এই উদ্যানত পূব হিমালয়ৰ জৈৱ বৈচিত্ৰ্যৰ এক অংশ ইয়াতে আপোনাৰ কি হয় টাইগাৰ্ছ পোৱা যায় বাঘ পোৱা যায় হাতী আৰু বিভিন্ন ধৰণৰ আপোনাৰ ইয়াতে চৰাইৰ বাবে উপযোগী ঠিক আছে আৰু অৰুণাচল প্ৰদেশৰ এটা জনপ্ৰিয় ৰাষ্ট্ৰীয় উদ্যান সকলোৱে হয়তো জানে চাগে যে নামদফা নেশ্যনেল পাৰ্ক ই পূব হিমালয়ৰ আটাইতকৈ ডাঙৰ সংৰক্ষিত অঞ্চল মনত ৰাখিব এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ এবাৰ লাইক কৰিব আমাৰ নেক্সট পাৰ্টটো চাবৰ কাৰণে আমাৰ বেল আইকনটো বজাই ৰাখিব ধন্যবাদ